আপুনি যদি শাৰীৰিকভাৱে এগৰাকী সুস্থ ব্যক্তি দুবেলা দুমুঠি নিশ্চিন্ত মনে আহাৰ খাই থাকিব পাৰিছে বা সুখে সন্তোষে জীৱনটো কটাই থাকিব পাৰিছে, তেতিয়াহ'লে কিন্তু এইখিনিৰ কাৰণে আপুনি এটা বিশেষ ধৰণৰ বিল পে'মেণ্ট কৰাটো বহুত বেছি দৰকাৰী। আচৰিত হৈছে ন কথাখিনি শুনি? ঠিক আছে বাৰু, মই কথাখিনি বুজাই ক'বলৈ চেষ্টা কৰিছোঁ। এতিয়া চাব, মই উদাহৰণস্বৰূপে কৈছোঁ, আমাৰ ঘৰত যে এয়া ইলেক্ট্ৰিচিটি হয়নে, ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আমাৰ ঘৰলৈ যি এয়া বিদ্যুৎ যোগান আহি আছে, এই বিদ্যুৎ যোগানখিনিৰ কাৰণে আমি লাইট জ্বলাব পাৰিছোঁ, ফেন চলাব পাৰিছোঁ, গৰমত বোলে এচিটো দিছোঁ ধৰক, ফোন চাৰ্জ কৰিব পাৰিছোঁ হয়নে। এই বিদ্যুৎখিনি অহা কাৰণে আমাৰ জীৱনটো কিমান সহজ হৈ গৈছে। এতিয়া 3 দিন যদি আমাৰ ঘৰত কাৰেণ্ট নাথাকে, আমাৰ কি অৱস্থা হ'ব হয়নে কথাটো? তাৰ মানে আমি যে এই বিদ্যুৎখিনি সুন্দৰকৈ ব্যৱহাৰ কৰি আমাৰ জীৱনটো সহজ কৰি চলাই লৈ গৈ আছোঁ, তাৰ কাৰণে আমি প্ৰতি মাহতে বিদ্যুৎ বিভাগক এটা মাচুল দিব লাগে নহয়, কথাটো হৈছে তেনেকুৱা। এতিয়া আমি যে এগৰাকী সুস্থ সবল ব্যক্তি, আমি ধৰক হাতেৰে কৰ্ম কৰিব পাৰিছোঁ, খোজকাঢ়িব পাৰিছোঁ, চকুৰে দেখা পাইছোঁ, বা দুবেলা দুমুঠি নিশ্চিন্ত মানে খাব পাৰিছোঁ, এটা সুস্থিৰ জীৱন কটাব পাৰিছোঁ, এইটো এক ধৰণৰ আমি ঈশ্বৰে দিয়া আশীৰ্বাদ গ্ৰহণ কৰি আছোঁ, এক আমি সুবিধা পাই আছোঁ। হয়তো আমি এই কথাবোৰ অনুভৱ নকৰোঁ। কেতিয়াবা এটা কাম কৰি চাব পাৰে, দিনটোৰ কাৰণে এখন হাত এনেকৈ বান্ধি থৈ এখন হাতেৰে কাম কৰি চাবচোন বাৰু, তেতিয়া নিজেই অনুভৱ হ'ব এই দুখন হাত যে আমাৰ আছে, বা আমি সুস্থভাৱে হাত দুখনেৰে কাম কৰিব পাৰিছোঁ, কিমান ডাঙৰ কথা। ঠিক তেনেকৈ আমাৰ ভৰি দুখন, আমাৰ চকু দুটা হয়নে। মানে কি হয়, আমি যে সুস্থিৰভাৱে এটা জীৱন কটাব পাৰিছোঁ, এইটো আচলতে এটা বহুত ডাঙৰ আশীৰ্বাদ। কাৰণ কেতিয়াবা চাবচোন, কোনোবা ব্যক্তিক কাৰোবাৰ হাত এখন নাই, কাৰোবাৰ ভৰি এখন নাই, কোনোবাই চকুৰে দেখা নাপায়, কোনোবাই ভাত খাব পোৱা নাই, কাৰোবাৰ ঘৰ নাই, সেইসকল ব্যক্তিৰ কষ্ট কিমান বেছি, জীৱন যুদ্ধ কিমান বেছি। তেওঁলোকৰ তুলনাত কথাটো এনেকুৱা নহয় জানো? আমি ধৰক এয়া বিদ্যুৎ ব্যৱহাৰ কৰি থকাৰ দৰে কথাটো নহয় জানো, যে আমাৰ ঘৰত বিদ্যুৎ আছে, কাৰেণ্ট আছে, কিন্তু কাৰোবাৰ ঘৰত কাৰেণ্টৰ সুব্যৱস্থাই নাই, বাল্বে নাই, এচি ফেনটো বাদেই দিয়ক, কাৰেণ্টৰ সুব্যৱস্থাই নাই। সেইকাৰণে কথাটো হৈছে এনেকুৱা ধৰণৰ, যদি আমি নেদেখাজনৰ আশীৰ্বাদত, নিশ্চয় নেদেখাজনৰ আশীৰ্বাদত এতে হ'ব, আমি মানুহে ইচ্ছা কৰি জানো কিবা কৰিব পাৰোঁ? আমি বিচৰা মতে আচলতে একোৱে নহয়, এইটো একদম পৰম সত্য। গতিকে আমাৰ জীৱনটো যে এই ধৰণে সুন্দৰকৈ চলি গৈ আছে, তাৰ কাৰণে আচলতে আমি টকা পইচাৰে বিল পে'মেণ্ট নহয়, এক কৃতজ্ঞতা স্বীকাৰ কৰাটো বহুত বেছি দৰকাৰ, যাতে আমাৰ ওপৰত যি এয়া আশীৰ্বাদ বৰষি আছে, সেই আশীৰ্বাদখিনিৰ যে আমি মূল্য বুজি পাইছোঁ, সেয়া আমি নেদেখাজনক বা যি বুলি কয় আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিক সেই কথাখিনি বুজাই কোৱাটো বহুত বেছি দৰকাৰ। আৰু এই বিল পে'মেণ্টটো কেনেকুৱা ধৰণৰ হয় জানেনে? নিজৰ সাধ্য অনুযায়ী, নিজৰ সামৰ্থ্য অনুযায়ী কাৰোবাক সহায় কৰা, কাৰোবাক ভাত এসাঁজ খোৱা, এই ধৰক যিসকলে খাবলৈ নাপায়, জীৱ জন্তুক খাবলৈ দিয়া, ঘৰত ছাগলী মুৰ্গী পোহা, এইবিলাক কথা মই কোৱা নাই। বোলে কিবা দামী কুকুৰ পুহিছে, সেইটো কথা মই কোৱা নাই। মুৰ্গী ছাগলী পালনৰ পৰাতো কিবা এটা বিনিময় পোৱা যায়, বিনিময় নোহোৱাকৈ এতিয়া কেনেকুৱা বিনিময় নোহোৱা হ'ব? এয়া বোলে ৰাস্তাত যে কুকুৰবোৰ ঘূৰি থাকে বা মেকুৰীবোৰ, সেই কুকুৰ মেকুৰীয়েনো আমাক কি দিব? বা ৰাস্তাত আমি গৰু পাওঁ, কেতিয়াবা বান্দৰ পাওঁ, ইহঁতক আমি কিবা খাবলৈ দিয়া আমাৰ সাধ্য অনুযায়ী, কোনোবা দুখীয়া ব্যক্তিক নিজৰ সাধ্য অনুযায়ী যেনেকৈ যি পাৰোঁ সহায় কৰা। আৰু লগতে ধৰক কেতিয়াবা কাৰোবাৰ যে ৰাস্তাত এক্সিডেণ্ট হয় বা তেনেকুৱা কিবা ধৰণৰ ঘটনা হয়, তেনেকুৱা ব্যক্তিক সহায় কৰা। আৰু আমি চিনি পোৱা ব্যক্তি বা আমাৰ সম্পৰ্কীয় ব্যক্তি কেতিয়াবা কাৰোবাৰ ধৰক হঠাৎ হস্পিটেলত ভৰ্তি হ'ব লগা হয় বা তেনেকুৱা কিবা হয় ন, তেনেকুৱা ক্ষেত্ৰতো নিজৰ সাধ্য অনুযায়ী সহায় কৰা, টকা পইচাৰে সহায় কৰাৰ কথা কৈছোঁ। এয়াই হৈছে আমি জীৱনত এয়া আশীৰ্বাদ পাই থকাৰ বিল পৰিশোধ কৰা। এয়া বিল বুলিয়ে কৈছোঁ মই, মানে কৃতজ্ঞতা স্বীকাৰ কৰা। আৰু এইখিনি কৰাটো কিন্তু জীৱনত বহুত বেছি দৰকাৰ। মানে আমি কৃতজ্ঞ হৈছোঁ, আমি যে জীৱনত ইমানখিনি পাইছোঁ, আমি যে এটা সুস্থ সবল শৰীৰ পাইছোঁ, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ। আৰু যেতিয়া আমি এনেকুৱা ধৰণৰ পজিটিভ কামসমূহ কৰি থাকিম নহয়, আমি আৰু বেছি পজিটিভ হৈ থাকিম। আমাৰ ওচৰলৈ বিপদ আহিবই নোৱাৰে। যদি কিবা বিপদ আহেও, যিমান ডাঙৰ হ'ব লাগিছিল বিপদটো, সিমান ডাঙৰ নহয়। এইবিলাক আচলতে কথা গীতাতো লিখা আছে। মই কেৱল মাত্ৰ ধৰক বিদ্যুতৰ ব্যৱহাৰ, কাৰেণ্টৰ ব্যৱহাৰৰ লগত কথাটো সংযুক্ত কৰিহে কৈছোঁ কেৱল মাত্ৰ। সেইকাৰণে আগৰ দিনৰ ৰজা মহাৰাজাসকলে প্ৰায় দান দক্ষিণা কৰিছিলে, দুখীয়াক সহায় কৰিছিলে। কাৰণ তেওঁ যে ৰজা, তেওঁ এক ইমান ধুনীয়া জীৱন এটা পাইছে, তেওঁ ৰজা হৈছে বা তেওঁ ধৰক তেওঁৰ গোটেইখিনি আছে, তাৰ কাৰণে তেওঁ সেই কৃতজ্ঞতা স্বীকাৰ কৰাটো বহুত বেছি দৰকাৰ। এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা,
সদায় আনক সহায় কৰোঁতে কিন্তু নিজৰ বিবেক বিবেচনা ব্যৱহাৰ কৰিব লাগে। যে কোনোবাৰ ধৰক বিপদ হৈছে বুলি আগবাঢ়ি যাওঁতে সদায় এইটোও চাব লাগে, তেওঁ সহায় কৰিব যাওঁতে আপুনি কিবা মানে ধৰক বিপদত পৰিব নেকি বা আপোনাৰ কিবা সমস্যা হ'ব নেকি। মানে আনক সহায় কৰোঁতেও কিন্তু নিজৰ বিবেক বিবেচনা সদায় সহায় কৰিব লাগে। আৰু এই ধৰণে যে দান দক্ষিণাসমূহ কৰা হয়, এয়া আচলতে কেতিয়াও কাকো জনাব নালাগে যে অমুকক ইমান টকা দিছোঁ, অমুক কিবা দিলোঁ। এইবিলাক কথা আচলতে জনাই কৰা কাম নহয়। মোক কেতিয়াবা কোনোবাই কমেণ্ট কৰে যে মই বোলে দান দক্ষিণা দিয়া দেখা নাই তেওঁলোকে। মই দিয়া দান দক্ষিণানো মই আপোনালোকক কিয় জনাম? যোনে জানিব লাগে তেওঁ জানিছে নহয়। যি দান দক্ষিণা গুপ্তভাৱে দিয়া হয় সেয়াহে প্ৰকৃত দান আচলতে। এতিয়া যাক দিব ধৰক টকা পইচা তেওঁতো গম পাব, কিন্তু সেইটো আৰু সকলোকে কৈ থকা কথা নহয়। সেইটোৱে হৈছে মানে জীৱনৰ আশীৰ্বাদৰ কৃতজ্ঞতা স্বীকাৰ। আশা ৰাখিলৈ যোগাত্মকভাৱে আপোনালোকলৈ আগবঢ়োৱা কথাখিনি নিশ্চয় আপোনালোকে এই ধৰণে গ্ৰহণ কৰিছে। এনেকুৱা তত্ত্বগধুৰ কথা আৰু বহুত আছে, মই বাৰু সময় সুবিধা পালে আপোনালোকক জনাম। এইবিলাক কথাই আচলতে জীৱনটো জীয়াবলৈ আৰু বেছি আমাক সাহস দিয়ে, অনুপ্ৰেৰণা দিয়ে, আমাক আৰু বেছি পজিটিভ কৰি তোলে। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।